আচ্ছা, আপুনি আৰু এই আপোনাৰ বাইক এজন কি নাজিৰ হুছেইন চৌদি আৰবত কিবা কৰ্মৰত অৱস্থা আছিল নেকি? হয়, মোৰ সৰু ভাইটি হয়, 4 নম্বৰ মোৰ, হয়, মোৰ সৰু ভাইটি। কি হ'ল ঘটনাটো আপুনি অলপ ক'ব নেকি? এইটো ঘটনাটো কি হ'ল, আজি 2-3 দিনৰ পৰা তাৰ মোবাইলটো চুইচ অফ আছে আৰু সি ঘৰতে ফোন কৰা নাই। একচুৱেলি যে আমি কালি খবৰ পাইছোঁ, 2-3 দিন তাৰ মানুহজনীৰ লগত ফোন কথা পতা নাই। কালি হঠাৎ মই এজনে চৌদি আৰবৰ পৰা মোৰ বন্ধু এজন ফোন কৰিছে যে চুলমান দা, আপোনাৰ ভাইটি এনেকে নাজিৰ দাৰ ফোন মোবাইল চুইচ অফ আৰু তাৰ গল লক হৈ আছে, ভিতৰত মানুহ আছে, কোনোবা আছে, কিন্তু বাহিৰত লক নহয়, ভিতৰ ফালে লক কৰি কোনোবা আছে, কিন্তু আমিতো তাক ফোন চোন কৰি পোৱা নাই। তাৰপিছত তাক ক'লো তুমি এটা কাম কৰা, সি পুলিচত কল কৰিলে। তাৰপিছত তাৰ চৌদি আৰবৰ পুলিচ যেনেকে সি ফোন কৰিলে, ফোন কৰাৰ পিছত চৌদি আৰবৰ পুলিচ আহি কি কৰিলে, দৰ্জা ভাঙি সোমাই দেখিলে তাক মৃত্যু অৱস্থাত আছে আৰু তেজেৰে একদম লুতুৰি পুতুৰি খাই আছে, ঠিক আছে। সেইটোৱে ইমান দূৰ আমি যিমান দূৰ চৌদি আৰবৰ পৰা গম পাইছো, সেইখিনিয়ে গম পাইছো আমি। তেওঁ কিমান দিন ধৰি তাত আছে? তাততো তাৰ বহুত দিন হৈ গ'ল, এতিয়া যোৱাৰ মতে 2 বছৰ হ'ল নেকি। বৰ্তমানে তাৰ ল'ৰা বৰ্তমান ছোৱালী আছে? তাৰ ল'ৰা ছোৱালী এটা, ল'ৰা এটা, ছোৱালী এটা, ল'ৰা এটা। মাইকীজনী ইয়াত আছে? ইয়াতে আছে, আমাৰ ইয়াতে আছে। ত কিয় সেইখিনি আপোনালোকে কিবা সন্দেহ কি হৈছে বৰ্তমানে, কি আপোনালোকৰ কি সন্দেহ হৈছে? মানে মানুহজনীৰ লগত কিবা আমাৰ যিমান দূৰ শুনিছো আৰু ইমান মানুহজনীৰ লগত কিবা এতিয়া কাজিয়া, ফোনত কিবা কাজিয়া কৰিলে, ফোনত কিবা হ'ল। তাৰপিছত কি কৰিলে আৰু আমিতো ইমানখিনি গম নাপাওঁ। মানুহজনীৰ লগত কিবা খং কৰিলে। মানুহজনী মানে তাৰ কিবা ৱাইফৰ লগত কিবা হৈছে নেকি? তাৰ মানুহজনীৰ লগত, হয়, তাৰ ৱাইফৰ লগত, হয়, গম পাইছে। সেইখিনি আৰু তাৰ মানুহজনীৰ লগত কিবা কাজিয়া কৰিলে, সেইটো লৈ কিবা কি কৰিলে, এতিয়াতো আমি পষ্টমৰ্টম ৰিপৰ্ট যেতিয়ালৈকে নাহে তেতিয়ালৈকে আমি ক'ব নোৱাৰো যেন কি হ'ল, আচল কাহিনীটো কি, গম পাইছে। এতিয়া আপোনালোকে মানে ইয়াত মৃতদেহটো ইয়াত অনাৰ চেষ্টা চলাই আছে ন? হয়, ইয়াত আনিবলৈ চেষ্টা কৰি আছো। বাকী আপোনালোকে কিবা দাবী কৰিব নেকি কিবা? দাবী মানে কি কৰিম, এইটোৱে এতিয়া আমি আৰু কি দাবী কৰিম, এতিয়া আজমলৰ তলতে চাওঁ কিবা আনিব পাৰো নেকি, যেন ভাৰত চৰকাৰৰ আপোনালোকে কিবা দাবী কৰিব? এইটোতো 100% হেৰি কৰিম, কিন্তু চেষ্টা কৰি আছো, যদি আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰে যদি এইটো অলপ সহায় কৰি দিয়ে, ঠিক আছে। বাকী পইচা পাতি যি লাগে আমি দিম, খালি বাকী প্ৰচেছিং অফিচিয়েলি কাম যিখিনি, এইখিনি